সুবিধা বাইদ আগর পুরানা কর্মী, হ্যাঁ পুরানা কর্মী তাই একটা পদ পাবা লাগছিল, মেম্বার হলেও এটা হবা লাগছিল। এই যে হাগরা এই ট্রেক্টরের মানুষ ডাম্পারের মানুহবিলাক নম্বর পাতিছে। কমাস কম তো সুবিধাক তো পুরানা মানুষ, আর ইয়ার পাছত মানুষ আছে, কিয় ইয়াক নম্বর নিদিল? কারণ টাকা ঘুষ খাইছে। কি কারণত টাকা ঘুষ খাই করিল না কি করিল, টাকার লেনদেন হওয়া বলে অনুমান করে নাকি? মোর তো হিয়ে মানে অনুমান, নহলে আর এই সুবিধা বাইদ কিয় না পালতে নম্বর? তাই তো হবা লাগছিল একটা নম্বর। এতিয়া কি বিচারে আপনাদের? আমি তো সুবিধা বাইদকে নম্বর এটা দিলি ভাল হয়, এটা পথ হাগরা মাছারে যদি একটু মানে ব্যবস্থা করে ভাল হয় আর কি। ছবিটা মাতি যিবাৰে মাতে মই সেইবাৰে আহোঁ, হ্যাঁ আহাতে ইবাৰ পাছত সিদিনা তাতে মিটিং হল, ভিটিচিত মিটিং হল। আমি লাষ্টত গেলো, যাই চাং একদম ছবিতাৰ লগত যে কাইজা, বহুত মানুহ ডাঙৰ ডাঙৰ মানুহগিলা, ট্ৰেক্টৰৰ মানুহগিলা তাহন গোটেইগিলাই পাল, ছবিতা নাপাল। ছবিতা কান্দি কাটি হুলাস্থুল, হ্যাঁ একদম অসন্মানী নিচিনাই হৈছে আৰু জানছা। এবার আমি গিলা কলো বোলে তোহার পাছত থাকি তো ময়ো একো নাপাং, হয় না? বুঝছা, এই যে কিমান 40 জন না 50 জন গ্রুপ বান্ধি বান্ধি পুয়া বেলা না খাই, হ্যাঁ ভোটের যে কুমুটি বান্ধে, বুঝছা কিমান মানুষ চকুর হাতত আমনতে ব্রয়লার লৈ যাই খাইছে, কাবাৰ পয়সা ঘুষ খাইছে। মই 5 পয়সা খাওয়া নাই, ছবিতাৰ লগত ঘূৰি ঘূৰি, বুঝছা ছবিতাৰ লগত ঘুরছু, মই বহুত ঘুরছু। কাম বহন এৰি তাহার লগতে গেছো। আজি এটা হাজিরা করবা গেলিও 400-500 পাই আপনি মানুষ হলিও, জানছা। এতিয়া কি বিচারে আপনাদের? এতিয়া কি বিচারে, এতিয়া এথেন সারে কি করে, এথেন তাহুন এটা বুদ্ধি করি যিকোনো এটা মাথা খাদে, ছবিতা যেনকৈ মাথাটো খাটাইছে সেনকৈ মাথা খাদে কিবা বস্তু এটা ছবিতাক উলাই দিবা লাগিব, এটা পথ দিবা লাগিব। অভিযোগ মানে আমার এই 19 নং থুরিবাড়ি 2 নং মনাকষা ভিজিটিচিত খুব দুর্নীতি হয়ে আছে। আৰু সেইকাৰণে আমি মিডিয়াক ক'ব লগা হৈছে যাতে আমাৰ এইবিলাক কথা সব আমাৰ হাগ্ৰামা ছাৰে মহিলাৰী ছাৰে পায়। কাৰণ আমাৰ এই ভোটৰ সময়ত যিখিনি আমাৰ প্ৰাইমাৰীয়ে কৰিলে আমাৰ আৰু কি সহ্য নোহোৱা নাই। কাৰণ মই এই যিবিলাক মহিলাক যিমান আছে মহিলাবিলাকক লৈ গাঁৱে গাঁৱে 20 জন কৰি মহিলাক আমাৰ কেম্পিং কৰি দিছে, বনাই দিছিল, ষ্টাৰ্টিং কমিটি বনাই দিছিল। সেই কমিটিৰ জৰিয়তে আমি গাঁৱে গাঁৱে কেম্পিং কৰি ঘূৰি ফুৰিছো, মিটিং কৰিছো, মিটিং কৰি ঘূৰি ঘূৰি ফুৰিছো। এইবাৰ আমি জিকাই দিলো এনে কৰি। কিন্তু খলিলুৰ ৰহমান GM ছাৰে আমাক কোনো এটা পদত, কোনো এটা আমাৰ মহিলাবিলাকৰ পুৰাণা আমাৰ হাগ্ৰামা মহিলাৰী ছাৰৰ যিবিলাক এক্টিভ পুৰণা কৰ্মীক, এই কৰ্মীবিলাকৰ কোনো এটা পদ দিয়া নাই। আৰু নতুন কৰি যিবিলাক সোমাইছে, কালি সোমাইছে এইখন গাঁৱত, সেইবিলাকক ডাম্পাৰৰ মানুহ, ট্ৰেক্টৰৰ মানুহ, এইবিলাক মানুহ দিছে, পদ দিছে, ডাঙৰ ডাঙৰ পদ, প্ৰেচিডেণ্ট, মেম্বাৰ, চেয়াৰমেন, এইবিলাক বেলেগ দলৰ মানুহ দিছে। কিয় দিলে এনেকৈ যি চাকৰি কৰা মানুহবিলাক পদত কিয় থাকিব, কেনেকৈ থাকিব পাৰে? আশা কৰ্মী, এই পানী ৱাটাৰ চাপ্লাইৰ কি চাকৰি কৰে, বহুতো বেলেগ দলৰ মানুহ এইখন দলত আহি এই দলত আহি পদ পাইছে, মেম্বাৰ হ'ব পাৰিছে, চেয়াৰমেন হ'ব পাৰিছে। কিয় পাইছে? আমি কিয় পোৱা নাই? এক্টিভ কৰ্মী হৈ 5 বছৰৰ পৰা আমি যুঁজি আছো, হাৰে মগজুৱে আমি ইমান কষ্ট কৰি আমি গাঁৱে গাঁৱে আমি কি কৰিছো, আজি আমি কোনো এটা পদত থাকিব পৰা নাই। সেইকাৰণে আমাৰ এইবিলাক কথা যাতে হাগ্ৰামা ছাৰ গম পাই এই মোৰ এটা নাম্বাৰ দেয়, যাতে সেই নাম্বাৰত যাতে ফোন কৰি কয়, নহলে আমি বেলেগ, মোৰ মহিলাবিলাক কৈ আছে বেলেগ দলত যাব। 2-3 হাজাৰ মহিলা আছে মোৰ লগত। এইখন গাঁৱতে মই জন্ম, এইখন গাঁৱতে সব মোৰ বাপৰ ঘৰ, দেহৰ নিজৰ হাজবেণ্ডৰ ঘৰ এইখন গাঁৱত। গোটেই হিন্দু মুছলিম যিমান আছে, বড়োবিলাকতো মই ফোনে কৰা নাই, বড়ো জাতিৰ মানুহো মোৰ লগত আছে, সৰুৰ পৰা ডাঙৰ হৈছে এইখন গাঁৱতে। এইবিলাক মহিলাক লৈ নহলে আমি আমাৰ ব্যৱস্থা কৰিম, যাতে এইটো আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে এইবিলাক পায়, খবৰবিলাক আমাক কিবা এটা ৰেচপেক্ট দিয়ে। আজি ভোট নাই, ইয়াত ভোটে দিয়া নাই, এইবিলাক মেম্বাৰ হৈছে 7 জন মানুহ। যদি আপোনালোকে, যদি আমাৰ হাগ্ৰামা ছাৰে আমাক মাতি দিয়ে, মই লেখি লেখি দিব পাৰিম যে ভোট নাথাকা মানুহ, এই ইয়াত ভোট দিয়া নাই, এইবিলাক মানুহে আজি কি হৈছে, মেম্বাৰ হৈছে, চেয়াৰমেন হৈছে, কালি সোমাইছে এইবিলাক মানুহ। সেইবিলাক মানুহ কেনেকৈ, ট্ৰেক্টৰৰ মানুহ কেনেকৈ মেম্বাৰ হ'ব পাৰিলে, কেনেকৈ চেয়াৰমেন হ'ব পাৰিলে? আৰু প্ৰাইমাৰীয়ে দুৰ্নীতি কৰি আছে, ঘুষ খাই খাই, আৰু 5 লাখ টকা ঘুষ খাই বোলে চেয়াৰমেন দিছে। আমি কৈছো
জিএম ছাৰক, ছাৰ আপোনালোকে বোলে পইচা খাইছে, খাই বোলে কি দিছে, আমাক কোনো ৰেচপেক্ট দিয়া নাই। এইবিলাক আমি ছাৰকো কৈছো যে বোলে তাহোন কৈ আছে যে 5 লাখ টকা দিছো, দি আমি চেয়াৰমেন লৈছো, আমি প্ৰেচিডেণ্ট হৈছো, আমি মেম্বাৰ হৈছো, তই এটাও নাপাবি। আমি পাও না নাপাও, আমাৰ হাগ্ৰামা মহিলাৰ ছাৰে যাতে আমাক এইবিলাকে আমাক কব লাগে, আমাক এইবিলাক বিচাৰ লাগে আমাৰ। নহলে আমি ভিচিডিচি তালা মাৰিম, ভিচিডিচি তালা মাৰিম, হয় না নহয়? মহিলাবিলাক কওকচোন, আমি কত বহি গৈছে, ভিচিডিচি তালা মারবা না লাগে না নাই আমাৰ? হা, কত ইমান কষ্ট কৰি ঘূৰিছো।